ফাইনেল পৰীক্ষাৰ এক্সামত কিমানটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হয়? তিনিটা ছাবজেক্ট বেয়া হ'লে গ্ৰেছ মাৰ্ক দিয়ে নে? দুটা ছাবজেক্ট বেয়া হ'লে গ্ৰেছ মাৰ্ক দিয়ে নে? গতিকে এই ভিডিঅ'টোত এই বিষয়লৈ আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সৰ্বপ্ৰথম মই তোমালোকক কৈ দিম যে গ্ৰেছ মাৰ্ক কেনেকৈ দিয়ে। গ্ৰেছ মাৰ্কৰ নিয়মটো একচুৱেলি হায়াৰ ছেকেণ্ডেৰীৰ গ্ৰেছ মাৰ্কৰ নিয়মটো কোনেও নাজানে। কিন্তু মেট্ৰিকৰ যিটো আছে, মেট্ৰিকৰ 18 মাৰ্ক থাকে। 18 মাৰ্ক থাকে কেইবাটাও ছাবজেক্টত ভাগ কৰি দিয়ে। কিন্তু মেট্ৰিকৰ কথা গ'ল, মেট্ৰিকত 18 মাৰ্ক থাকে, 18 মাৰ্ক 18 মাৰ্ক থাকে, ঠিক আছে। গতিকে মেট্ৰিকৰখিনি সেইখিনি তেনেকৈয়ে গ'ল। মেট্ৰিকত কেনেকৈ দিব তোমালোকক? ধৰি লওক কোনোবা ছাত্ৰই 26 পাইছে, তেওঁক পাছ কৰি দিবলৈ কিমান মাৰ্ক লাগে? 4 মাৰ্ক লাগে। গতিকে তেওঁক কিন্তু গ্ৰেছ মাৰ্ক দিয়া হ'ব। এতিয়া কোনোবা এজন ষ্টুডেণ্টে যদি মেট্ৰিকৰ ক্ষেত্ৰত কৈ আছোঁ, মেট্ৰিকৰ ক্ষেত্ৰত ইংৰাজীত 22 পাইছে, তেওঁক 8 মাৰ্ক দিব লাগে। গতিকে তেওঁক কিন্তু 8 মাৰ্ক নিদিব। মেক্সিমাম তোমালোকক মেট্ৰিকত মেক্সিমাম 5 মাৰ্ক দিয়ে। মেক্সিমাম 5 মাৰ্ক দিয়ে তোমালোকক, ঠিক আছে। 5 মাৰ্কছে তোমালোকক দিয়া হয়। গতিকে মেট্ৰিকৰ কথাখিনি গ'ল। এতিয়া আহিল তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত মই দেখিছোঁ কি ইয়াৰ আগৰ বছৰ কেইবাজনৰ মই দেখিলোঁ যে কোনোবা এজন ছাত্ৰই ইংলিছত পাইছে 22, কিন্তু তেওঁক 8 দি পাছ কৰাই দিছে। ইংলিছত পাইছে 25, কিন্তু তেওঁক 5 মাৰ্ক দি পাছ কৰাই দিয়া হৈছে। এতিয়া আন এজন ছাত্ৰই তিনিটা ছাবজেক্টত গ্ৰেছ মাৰ্ক পাইছে 2-2কে। গতিকে মেট্ৰিকৰ ক্ষেত্ৰত তেনেকৈ নিয়ম বান্ধি দিছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত তেনেকৈ কোনো নিয়ম বান্ধা নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তোমালোকক গ্ৰেছ মাৰ্ক কেনেকৈ দিব? ধৰি লোৱা কোনোবা এজন ছাত্ৰই ভালকৈ লিখিছে, কিন্তু কিবা কাৰণত গোটেই লিখিব পৰা নাই, তেওঁলোকৰ হাতৰ লিখাৰ আখৰবোৰো ভাল। এতিয়া গ্ৰেছ মাৰ্ক কাৰ ওপৰত ডিপেণ্ড কৰে জানা নাই? গ্ৰেছ মাৰ্ক যিজন এক্সামিনাৰ আছে তেওঁৰ মনত যদি তোমাৰ খাতাখন দেখি তোমাৰ প্ৰতি কিবা এটা বিশ্বাস আহি যায় যে এই ছাত্ৰজনক যদি মই ফেইল কৰি দিওঁ, তেন্তে এইজন নেক্সট বাৰ মানে মনৰ পৰা ভাঙি পৰিব। তেওঁক বিশ্বাস কৰিব লাগিব যে মই পাছ কৰিব বিচাৰি আছোঁ, কিন্তু মই পাছ হ'ব পৰা নাই কিবা এটা কাৰণবশতঃ। গতিকে তেওঁ তোমাক পাছ কৰাই দিব, তোমাক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব, ঠিক আছে। মেট্ৰিকৰ ক্ষেত্ৰত নিয়ম বান্ধা আছে, কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ নিয়ম বান্ধা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ' তোমালোক ইয়াতে সমাপ্ত কৰিলোঁ। আৰু মেট্ৰিকৰ ক্ষেত্ৰত তোমালোকক মেক্সিমাম 5 মাৰ্কছ দিব পাৰে গ্ৰেছ মাৰ্ক, তথাপিও তিনিটা ছাবজেক্টত, ঠিক আছে। তিনিটা ছাবজেক্টত 3×5=15 হয়, তথাপিও 18 মাৰ্ক মই কৈছোঁ। 18 মাৰ্ক ইয়াৰ আগৰ বছৰত দিছে, এইবাৰ নাজানো কিমান মাৰ্ক দিয়ে। কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত কোনো সেই ধৰণৰ মাৰ্ক নাই, কোনো ধৰণৰ নিয়ম নাই যে কোনটো ছাবজেক্টত দিব তোমালোকক। যে 5টা ছাবজেক্ট আছে তোমালোকৰ, 5টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয়। মেট্ৰিকৰ ক্ষেত্ৰতো তেনেকুৱা। কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে এছামিছত গ্ৰেছ মাৰ্ক দিয়ে নে নাই? এছামিছত গ্ৰেছ মাৰ্ক দিয়া হয়। ইলেক্ট্ৰিক ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়া হয়। ইংৰাজীতো গ্ৰেছ মাৰ্ক দিয়া হয়। কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে ইলেক্ট্ৰিক ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া নহয় মেট্ৰিকৰ ক্ষেত্ৰত, কিন্তু ইলেক্ট্ৰিক ছাবজেক্ট তেনেকুৱা কোনো ধৰণৰ কথা নাই। ইলেক্ট্ৰিক ছাবজেক্টতো তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হয়। এছামিছতো দিয়া হয়, ইংৰাজীতো দিয়া হয়। অৰ্থাৎ তোমালোকৰ মেট্ৰিকত যে 6টা ছাবজেক্ট আছে, সেই 6টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয়। কিন্তু 6টা ছাবজেক্টতে যদি তোমালোকে ফেইল কৰা, সেই ক্ষেত্ৰত কিন্তু তোমালোকক 6টা ছাবজেক্টত গ্ৰেছ মাৰ্ক নিদিব, ঠিক আছে। মেক্সিমাম 3টা ছাবজেক্টত দিব। সেইটো হ'ব পাৰে এছামিছ, সেইটো হ'ব পাৰে বিজ্ঞান, সেইটো হ'ব পাৰে ইংৰাজী, সেইটো হ'ব পাৰে সমাজ বিজ্ঞান, সেইটো হ'ব পাৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো তেনেকুৱা। গতিকে ছাত্ৰ ছাত্ৰীসকল, মোৰ কথাখিনি হয়তো ভালকৈ বুজি পাইছা, আৰু যদি ভালকৈ বুজিব লাগে তেন্তে ভিডিঅ'ৰ কমেণ্টত এটা কমেণ্ট কৰিব। মই ইয়াক লৈ এটা বিস্তৃত ভিডিঅ' বনাম, ঠিক আছে। তো আজিৰ ভিডিঅ'টো